নমস্কাৰ। আজি এই ভিডিঅ'টো মই এটা বিশেষ টপিকলৈ বনাইছোঁ, সেইটো হ'ল ডিচিশ্যন। তাৰ আমাৰ ডিচিশ্যনবোৰ কেনেকুৱা হোৱা সাধাৰণতে উচিত। সেই কালত এইটোৰ ওপৰত দুআষাৰ। ভিডিঅ'টো বনোৱাৰ আগতে মই দুআষাৰ কথা ক'ব বিচাৰিছোঁ যে ভাল ভিডিঅ' সদায় চাবলৈ চেষ্টা কৰিব আৰু পাৰিলে এটা লাইক কৰিব। কিয়নো মানে ভিডিঅ' এটা য'তে মতে বনাব নোৱাৰি মই ভাবিছিলোঁ বনোৱা যায়, যাৰে ভিডিঅ' নহয় কিয় লাইক কৰিলে আৰু যোনে বনায় তাৰো এটা মানে এটলিষ্ট মানে ভাবা যায় যে কিবা এটা মানে পালোঁ, কিবা এটা কষ্ট কৰি কিবা এটা পালোঁ, সেইটোৱে আৰু। চ' মই আচল কথালৈ আহোঁ যে আমাৰ ডিচিশ্যনবোৰ কেনেকুৱা হোৱা হৈছে। ডিচিশ্যনবোৰ সদায় আমাৰ মানে ভালদৰে যিকোনো এটা কাম কৰিব গ'লে ভালদৰে আমি চালি জাৰি কৰিব লাগে। এনে য'তে মতে কৰিব নালাগে যে কিবা এটা কাম চটপটকৈ কৰিলোঁ, এনেকুৱা নহয়। যদি ভালদৰে চালি জাৰি চাই কিবা এটা কাম কৰা যায় সেই কামটো কি হয় আমাৰ মানে ৰিজাল্ট যিটো হয় সেইটো অলৱেজ গুড হয়। আৰু যদি য'তে মতে এটা কাম কৰা যায় চটপট, সেইটো সদায় ৰিজাল্ট বেড হয়। তো যিকোনো কাম আমাৰ ভাবি চিন্তি কৰিব লাগে। তো বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে বান্ধোন, সামাজিক বান্ধোন সামাজিক বান্ধোন মানে বিয়া। তো বিয়াটো কি হয় এটা টাইমত চবেই কৰে, এইটো মানে এৰেঞ্জক লাভেই হওক। তো বিফৰ মেৰিড আফটাৰ মেৰিড আমাৰ বহুত ড্ৰিম থাকে ড্ৰিম থাকে আমি এইটো কৰিম কি নকৰিম আমি। তো এই যে মানে আমাৰ ড্ৰিমবোৰ কিমানজনৰ ফুলফিল হয় কিমানজনৰ নহয়। তো কিয় নহয়, যদি এটা ভালদৰে এটা ডিচিশ্যন লোৱা যায় মানে চালি জালি মানে বেকগ্ৰাউণ্ড ল'ৰা কেনেকুৱা ছোৱালী কেনেকুৱা চব ভালদৰে চাব লাগে, তাৰপিছতহে এটা ডিচিশ্যন ল'ব লাগে। তো সাধাৰণতে কি হ'ল আমাৰ এৰেঞ্জ লাভ, মই লাভৰ কথা ক'ব বিচাৰিছোঁ এতিয়া যে লাভ মানে যদি কেনেকুৱা হয় মানে যেতিয়া আমি ভাল পাওঁ ভাল পোৱাত মানে বেছিভাগে কি হয় ভাল পোৱাত অন্ধ হয় মানুহ। তো চবেই নহয় চবেই নহয়, চবৰ কথা কোৱা নাই, যিখিনি হয় মই সেইখিনি কথা কৈ আছোঁ যে ভাল পোৱাত কেনেকুৱা হয় মানে আমি মানে পাগল নহওঁ। আমি কি হয় যে ভাল পালে আমি তাৰমানে যি নহওঁ কিয় একো নাচাওঁ, আমি ডাঙৰ কথা নুশুনো, ডাঙৰ কথা শুনিব লাগে, ডাঙৰ কথা আমাক সদায় ভাল বুলি দিয়ে, ভালৰ কাৰণে ডাঙৰে কয় আমাক। তো কি হয় আমি মানে কেনেকুৱা হয় ল'ৰাই কি ক'ব যে মই তাক আনিমেই আৰু ছোৱালীয়ে কি ক'ব মই তালৈ যামেই। ইয়াত আমাৰ জোচ থাকে এটা তেতিয়া। তো জোচত যিটো কাম কৰা হয় সেইটো কি হয় অলৱেজ বেডে হ'ব। এইটো কি হয় আপোনাৰ মানে লাইফটো টেষ্ট হয়ে প্লাছ চকু পানী দুখ দুইটা ইন দ্য টাইম। আৰু সেই টাইমত চকু পানী মুচিব বা দুখৰ কথা হ'লেও কোনো নাই। কিয় নাহে এই ডিচিশ্যনটো লৈছিলে যে কাৰ আছিলে ডিচিশ্যনটো নিজৰ নাছিলে। তো সেইটো কাৰণে মই আৰু কৈছোঁ যে ডিচিশ্যন এটা লয় যিকোনো এটা ডিচিশ্যন ভাল লয়, বিশেষকৈ বিয়াটোতো আৰু বিশেষকৈ ল'ব লাগে। কাৰণ বিয়াটো এনেকুৱা নহয় যে আজি হ'লোঁ কালি বাই বাই, এনেকুৱা নহয়। সেইটো হোল লাইফ একেলগে থাকিব লাগিব। তো সেইটো কাৰণে কৈছোঁ যে ভালদৰে এটা ডিচিশ্যন ল'ব। কিন্তু এইটো নহয় যে ভালদৰে চালেই যে মানে ভাল হ'ব, সেইটো কাৰণে বেয়াও হ'ব পাৰে, এইটো নকওঁ। বেয়া হ'লে সেইটোত লাভ নহয়, যদি লাভ বেয়া হয় সেইটো এটা ক'ব লাগে একো নাই, সেইটো মানে হ'ব। কিন্তু এটা ভালদৰে চালি জালি এটা ডিচিশ্যন ল'ব, তেতিয়া মানে ভাল হ'ব, অলৱেজ গুড হ'ব। তো এতিয়া কি হয় এতিয়া বিয়াৰ চিজন। তো মই মানে উইচ কৰোঁ যে মানে চবৰে যেন যিবোৰ মানে ড্ৰিম থাকে আমাৰ সেইবোৰ চবতো যেন ফুলফিল হয়, মানে দাম্পত্য জীৱনত সুখৰ হয়, শান্তিৰ হয়, সেইটোৱে আৰু চবেই হাঁহি থাকক সুখত থাকক, সেইটো বিচাৰোঁ। আচ্ছা, ঠাণ্ডা কেনেকুৱা এতিয়া ঠাণ্ডা বেছি আমাৰ ঘৰতে বহুত ঠাণ্ডা পৰিছে। ঠাণ্ডা তেনেকুৱা ভালদৰে থাকিব, প্লাছ মাস্ক পিন্ধিব। মাস্ক পিন্ধিলে কি হয় বহুত ধূলি বালি হৈছে, এতিয়া ড্ৰাই হৈছে, নিজে ছেফ থাকিব আনকো ছেফ ৰাখিব। লগতে গছ গছনি নাকাটিব, গছ গছনি যিমান পাৰে ৰুৱক। দিন গৰম পানী গৈ আছে, আদি ক'ব পাৰিছোঁ মা দেউতা পৃথিৱীত কোনো হ'ব নোৱাৰে, মা দেউতাক সেৱা কৰিব, যিমান পাৰে শ্ৰদ্ধা ভক্তি এইবোৰ কৰিব, কেতিয়াও সিহঁতক অৱহেলা নকৰিব। মা দেউতা কোনো হ'ব নোৱাৰে, পৃথিৱীত কোনো হ'ব নোৱাৰে। এইখিনিয়ে ক'লোঁ, এইখিনিয়ে নমস্কাৰ।